আজিৰ ভিডিঅ'ত মই আপোনালোকক মুখ্যমন্ত্ৰীৰ উদ্যমিতা মহিলা আঁচনিৰ যিটো এপ্লিকেশ্যন ফৰ্ম দিছে সেই এপ্লিকেশ্যন ফৰ্মটো কমপ্লিট ফিল আপ কৰি দেখুৱাম ঠিক আছে গতিকে আপোনালোকে মন দি ভিডিঅ'টো চাই থাকিব এইখন হৈছে এপ্লিকেশ্যন ফৰ্মখন গোটেইখিনিতে একে হয় কিন্তু ইয়াতে এটা ক্ৰমিক নাম্বাৰ দিছে ক্ৰমিক নাম্বাৰটো সকলোৰে বেলেগ বেলেগ হ'ব ঠিক আছে ইয়াতে প্ৰথমতে এটা পাছপোৰ্ট আকাৰৰ ফটো আপোনালোকক এটাচ কৰিব লাগিব তাৰপিছত এক নম্বৰত ইয়াতে মেম্বাৰৰ নাম লিখিব অৰ্থাৎ যাৰ নামত আপুনি 10,000 টকা ল'ব বিচাৰিছে তাৰ নামটো ইয়াতে লিখিব লাগিব আপুনি ইয়াতে ইংৰাজীত লিখিব নাইবা অসমীয়াত লিখিব ঠিক আছে যিকোনো এটা ল্যাঙ্গুৱেজত লিখিব ঠিক আছে ইয়াতে ইংৰাজী অসমীয়া দুটাই দিয়া আছে তাৰপিছত ইয়াতে গোটৰ নামটো লিখিব লাগিব তাৰপিছত ইয়াতে 3 নম্বৰত আহিল SHG MIS কোড SHG MIS কোডটো আপোনালোকে নেটৰ পৰা উলিয়াব লাগিব কেনেদৰে উলিয়াব মই আপোনালোকক দেখুৱাইছো ঠিক আছে SHG MIS যিটো কোড হয় বেলেগ বেলেগ মানে সেলফ হেল্প গ্ৰুপৰ বেলেগ বেলেগ হ'ব ঠিক আছে মই আপোনালোকক দেখুৱাইছো কেনেদৰে আপোনালোকে নেটৰ পৰা উলিয়াব পাৰিব SHG MIS কোড উলিয়াবলৈ আপুনি গুগলত টাইপ কৰিব লাগিব NRLM লিখি সাৰ্চ কৰিব ঠিক আছে ইয়াৰ লিংক ডেসক্ৰিপচনত দিয়া থাকিব তাৰপিছত প্ৰথম যেটো লিংক আহিব আপোনাৰ nrlm.gov.in প্ৰথম লিংকতে ক্লিক কৰিব তাৰপিছত এনেকুৱা নোটিফিকেশন আহিব পাৰে আপুনি কেনসেল কৰি দিব ঠিক আছে ব্ল্যাঙ্ক ঠাইত ক্লিক কৰি দিলে কেনসেল হৈ যাব তাৰপিছত ইয়াতে চাব ৰিপৰ্টস বুলি এটা অপচন দিয়া আছে আপুনি ৰিপৰ্টসত ক্লিক কৰিব তাৰপিছত ইয়াতে এনালাইটিক্যাল ৰিপৰ্টস বুলি লিখা আছে ইয়াতে ক্লিক কৰিব তাৰপিছত ইয়াতে চাব তলৰ পিনে স্ক্ৰল কৰিব স্ক্ৰল কৰাৰ পিছত ইয়াতে চাব আপুনি কি লিখা আছে ফেডাৰেশন ৰিপৰ্ট এইটো হয় এইটো ফেডাৰেশন ৰিপৰ্টস বুলি লিখা আছে আপুনি ইয়াতে ক্লিক কৰিব ঠিক আছে ইয়াতে ক্লিক কৰি দিয়াৰ পিছত ইয়াতে দ্বিতীয় যেটো অপচন দিয়া আছে V2 ঠিক আছে ফেডারেশন ডিটেইলস রিপোর্ট লিখা আছে ইয়াতে আপনি ক্লিক কৰিব সেকেন্ড অপশনটোত মানে তাৰপিছত ইয়াতে তলৰ পিনে যাব তলৰ পিনে যোৱাৰ পিছত ইয়াতে ফেডারেশন যেটো ফার্স্ট লেভেল ফেডারেশনস বুলি লিখা আছে এইটো আপনি সিলেকশন ৰাখিব তাৰপিছত ইয়াৰ পৰা আপনি ষ্টেট হয় সিলেকশন কৰিব আসাম তাৰপিছত আপোনাৰ যেটো ডিস্ট্ৰিক্ট হয় ডিস্ট্ৰিক্টটো ইয়াৰ পৰা নদৰে সিলেকশন কৰিব ঠিক আছে কটেকনি ডিস্ট্ৰিক্ট দিয়া আছে তাৰপিছত আপোনাৰ যেটো ব্লক হয় ব্লকটো ইয়াৰ পৰা সিলেকশন কৰিব তাৰপিছত ইয়াৰ পৰা গ্ৰাম পঞ্চায়ত আপুনি সিলেকশন কৰিব নদৰে ঠিক আছে সিলেকশন কৰাৰ পিছত ইয়াতে সাবমিট বুলি লিখা আছে সাবমিটত ক্লিক কৰিব সাবমিটত ক্লিক কৰি দিয়াৰ পিছত ইয়াতে তলৰ পিনে যাব ঠিক আছে তলৰ পিনে যোৱাৰ পিছত ইয়াতে চাব ইয়াতে আপুনি গডেখিনি চাব পাৰিব ইয়াতে আপুনি চাওক প্ৰথমতে ইয়াতে আপোনাৰ সিৰিয়াল নাম্বাৰ লিখা থাকিব তাৰপিছত ভিও নেমটো লিখা থাকিব তাৰপিছত ইয়াতে চাব ভিও MIS কোড এইটো হৈছে আপোনালোকৰ SHG MIS কোড ঠিক আছে এটা ভিওৰ অন্তৰত এটা কোডে থাকে 10 জন মেম্বাৰ থাকিলে 10 জন মেম্বাৰৰে আপোনাৰ MIS কোডটো সেম হ'ব ঠিক আছে ইয়াতে 6 ডিজিট যেটো কোড হয় এটো আপোনালোকক তাতে বহাব লাগিব ঠিক আছে এনেদৰে আপুনি SHG MIS কোডটো উলিয়াব পাৰিব বাকিখিনি মই ফিল আপ কৰি দেখুৱাইছো আপোনালোকক ইয়াৰ পিছত আপোনাৰ 4 নম্বৰত আহিব ইয়াতে মোবাইল নম্বৰ এটা দিব মোবাইল নম্বৰ দিব ঠিক আছে যেটো আপোনাৰ লগত থাকে মোবাইল নম্বৰ হেটো দিব তাৰ পিছত ইয়াতে কাষ্ট জাতি ইয়াতে আপোনাক সিলেকশন কৰিব লাগে আপুনি জেনাৰেল কাষ্টৰ পৰা হলে এনেদৰে টিক মাৰ্ক দিব OBC হলে এনেদৰে টিক মাৰ্ক দিব ঠিক আছে যাৰ যেটো কাষ্ট হয় তাৰ পিছত ইয়াতে চাবা আবেদনকাৰী মৰাণ মটক জনগোষ্ঠীৰ অন্তৰ্ভুক্ত হয় নেকি যদি মৰাণ বা মটক জনগোষ্ঠীৰ হয় তেনে ক্ষেত্ৰত ইয়েস ইয়াতে টিক মাৰ্ক দিব নহলে ইয়াতে নট টিক মাৰ্ক দিব ঠিক আছে তাৰ পিছত যদি চাহ জনগোষ্ঠীৰ পৰা বিলং কৰে মেম্বাৰে তেনে ক্ষেত্ৰত ইয়াতে আপুনি ইয়েসত টিক দিব নহলে নট টিক দিব ঠিক আছে তাৰ পিছত ইয়াতে যেটো সেভিং একাউন্ট আছিল আপোনাৰ আত্মসহায়ক গোটৰ সেই একাউন্ট নাম্বাৰটো ইয়াতে লিখিব তাৰ পিছত কোনটো বেংকত আছে আসাম গ্ৰামীণ বিকাশ বেংক নে সেন্ট্ৰেল বেংক ইয়াতে বেংকৰ নামটো লিখিব তাৰ পিছত কোনটো ব্ৰাঞ্চত হয় ইয়াতে ব্ৰাঞ্চৰ নামটো লিখি দিব ঠিক আছে 10 নম্বৰ লৈকে গল এবাৰ আহিল 11 নম্বৰত ইয়াতে আপোনাক IFSC কোডটো লিখিব লাগিব তাৰ পিছত ইয়াতে ভিলেজ লিখিব লাগিব অৰ্থাৎ মানে মেম্বাৰজনৰ ভিলেজ ইয়াতে আপোনাক লিখিব লাগিব তাৰ পিছত 13 নম্বৰত আহিল গ্ৰাম পঞ্চায়ত লিখিব ইয়াতে নাইবা আপুনি VCDC লিখিব পাৰে নাইবা VDC লিখিব পাৰে নাইবা আপুনি MSC কনস্টিটুৱেন্সি লিখিব পাৰে ঠিক আছে আপুনি যিকোনো ইয়াতে লিখি দিব ঠিক আছে তাৰ পিছত ইয়াতে ব্লকৰ নাম লিখিব তাৰ পিছত ডিস্ট্ৰিক্টৰ নাম লিখিব একেবাৰে ইজি ফৰ্ম হয় তাৰ পিছত ইয়াতে সমষ্টিৰ নামটো লিখিব ঠিক আছে সমষ্টিৰ নামটো এবাৰ সমষ্টি অলপ পলট হৈছে যেটো লেটেস্ট আপডেট হৈছে হেয়া মানে নতুন যেটো সমষ্টি হৈছে সেই সমষ্টিৰ নামটো ইয়াত লিখিব ঠিক আছে তাৰ পিছত ইয়াতে ভোটাৰ আইডি নাম্বাৰটো লিখিব EPIC যেটো নাম্বাৰ হয় এটো ভোটাৰ আইডিত আপুনি ধুনিয়াকে পাব ইয়াৰ বাহিৰত ইয়াতে সব পলিং ষ্টেচন নাম এটা আপুনি নতুন যেটো লেটেস্ট ভোটাৰ লিষ্ট আছে ভোটাৰ লিষ্ট চাই লিখিব ঠিক আছে ভোট কেন্দ্ৰৰ নাম্বাৰ ইয়াতে লিখিব
তাৰপিছত ভোট কেন্দ্ৰৰ নাম ইয়াতে লিখিব, তাৰপিছত ইয়াতে ভোট কেন্দ্ৰৰ নাম্বাৰটো লিখিব, ঠিক আছে। তাৰপিছত 17 নম্বৰত আহিল ইয়াতে নাম্বাৰ অফ চিলড্ৰেন, সন্তানৰ সংখ্যা। আপোনাৰ সন্তানৰ সংখ্যা, সন্তান কিমানজন আছে, 2জন 3জন ইয়াতে আপুনি লিখি দিব পাৰে, ঠিক আছে। তাৰপিছত ইয়াতে চাব মানে 3ৰ পৰা 14 বছৰ বয়সলৈকে যদি ছোৱালী আপোনাৰ স্কুলত যায়, মানে 3ৰ পৰা 14 বছৰ বয়সৰ ছোৱালী যদি স্কুলত যায়, তেনে ক্ষেত্ৰত ইয়াতে আপোনাক লিখিব লাগিব কিমানজন যায়, 2জন বা 3জন যায়, ইয়াতে আপোনাক লিখিব লাগিব। তাৰপিছত ইয়াতে কৈছে আপুনি নতুনকৈ মানে আপোনাৰ ছোৱালীৰ স্কুলত নাম ভৰ্তি কৰিছে নেকি, যদি কৰিছে তেনে ক্ষেত্ৰত ইয়াতে ইয়েছৰ টিক মাৰ্ক দিব, যদি কৰা নাই ইয়াতে নো টিক মাৰ্ক দিব, ঠিক আছে। তাৰপিছত ইয়াতে কৈছে অমৃত বৃক্ষ আন্দোলনত ৰোপণ কৰা গছ পুলিকেইটা জীয়াই আছে আৰু ডাঙৰ হৈছেনে, মানে আপুনি যিকেইটা গছ ৰুইছিল, 2টা গছ ৰুব দিছিল, সেই 2টা মানে জীয়াই আছে, ডাঙৰ হৈছেনে নাই, ইয়াতে যদি হৈছে বা ডাঙৰ হৈছে বা জীয়াই আছে তেনে ক্ষেত্ৰত ইয়েছৰ টিক মাৰ্ক দিব, নহ'লে নো টিক মাৰ্ক দিব, ঠিক আছে। তাৰপিছত ইয়াতে খ নম্বৰত কৈছে যদি নহয় সেই ঠাইত নতুন গছ পুলি ৰোপণ কৰা হৈছেনে, যদি আগৰ গছটো আপোনাৰ মৰি গৈছে তেনে ক্ষেত্ৰত আপুনি বেলেগ কিবা গছ ৰোপণ কৰিছে, তেনে ক্ষেত্ৰত ইয়াতে আপুনি ইয়েছৰ টিক মাৰ্ক দিব, ঠিক আছে। যদি আপোনাৰ আগৰ গছটো জীয়াই আছে তেনে ক্ষেত্ৰত ইয়াতে নো টিক মাৰ্ক ৰাখিব, ঠিক আছে। তাৰপিছত ইয়াতে 21 নম্বৰত কৈছে 2021 চনৰ আগত আপোনাৰ কিবা লোন লোৱা আছে নেকি, মাইক্ৰ' ফাইনেন্স লোনৰ বাহিৰে আপোনাৰ যদি কিবা লোন লোৱা আছে, আপুনি এতিয়ালৈকে কিস্তি পৰিশোধ কৰা নাই, তেনে ক্ষেত্ৰত ইয়াতে আপুনি ইয়েছৰ টিক মাৰ্ক দিব, নহ'লে নো টিক মাৰ্ক দিব, ঠিক আছে। এইখিনি গ'ল। তাৰপিছত ইয়াতে 22 নম্বৰ আপুনি কি কাম কৰিব, 10,000 টকালৈ ইয়াতে আপোনাক লিখিব লাগিব। মই আপোনাক লিষ্টটো দেখুৱাইছোঁ, ঠিক আছে। আপোনাক গ শাখা চাব দিছে, মই দেখুৱাই দিছোঁ আপোনালোকক। ইয়াতে চাব, ইয়াৰ পৰা আপোনাক বাছনি কৰিব লাগিব, ইয়াতে যিখিনি আছে আপুনি এইখিনি লিখিব পাৰিব, ঠিক আছে। আপুনি যদি ছাগলী পালন কৰে টকালৈ, বা গাহৰি পালন কৰে, বা ব্ৰইলাৰ পালন কৰে, যি পালন কৰে ইয়াতে তাতে আপোনাক লিখিব লাগিব, ঠিক আছে। অসমীয়াত লিখিলে অসমীয়াত, ইংৰাজীত লিখিলে ইংৰাজী, ইয়াতে ইংৰাজীও আছে, ঠিক আছে। মই ইংৰাজী দেখুৱাই দিছোঁ, ইয়াতে চি ছেকশ্যন যিটো আছে ইয়াতে চাব পাৰে, ইয়াৰ পৰা আপুনি বাছি লৈ তাতে আপুনি লিখি দিব, ঠিক আছে। বাকীখিনি মই দেখুৱাইছোঁ আপোনালোকক। 22 নম্বৰলৈকে হৈ গ'ল, ইয়াতে আপুনি লিখি দিব আপুনি কি কাম কৰিব টকাটো লৈ। তাৰপিছত ইয়াতে কৈছে ডিক্লেৰেশ্যন ইয়াতে দিব লাগিব, যদি আপুনি ইংৰাজীত ফিল আপ কৰিছে ইয়াতে, আপুনি যদি অসমীয়াত ফিল আপ কৰিছে ইয়াতে অসমীয়াত নিজৰ নামটো লিখিব, অৰ্থাৎ মেম্বাৰৰ নাম, আৰু ইয়াতে হাজবেণ্ড বা ইয়াতে দেউতাকৰ নাম লিখিব, ঠিক আছে, মেম্বাৰৰ। আৰু যদি ইংৰাজীত ফিল আপ কৰিছে তেনে ক্ষেত্ৰত ইয়াতে ইংৰাজীত নামটো লিখিব, আৰু ইয়াতে হাজবেণ্ড বা ইয়াতে ফাদাৰৰ নেম লিখিব, ঠিক আছে। তাৰপিছত ইয়াতে আপুনি ডেটটো লিখিব, আপুনি যিদিনা ফিল আপ কৰি আছে। তাৰপিছত আপুনি ক'ৰ পৰা ফিল আপ কৰিছে, ইয়াতে আপুনি আপোনাৰ গাঁৱৰ নাম বা পঞ্চায়তৰ নাম লিখি দিব পাৰে। তাৰপিছত ইয়াতে আপুনি নাম লিখিব মেম্বাৰৰ, তাৰপিছত ইয়াতে এটা ছিগনেচাৰ কৰিব লাগিব, ঠিক আছে, মেম্বাৰৰ ছিগনেচাৰ এইটো ঠাইত কৰি দিব। এইখিনি গ'ল। তাৰপিছত এইবাৰ আহিল সংকল্প পত্ৰ 1, ইয়াতে ইংৰাজী অসমীয়া দুটাতে আছে, ঠিক আছে। মই দেখুৱাই দিছোঁ, যিসকলে অসমীয়াত ফিল আপ কৰিব তেনে ক্ষেত্ৰত ইয়াতে অসমীয়াত লিখিব লাগিব, সংকল্প পত্ৰ 1টো ফিল আপ কৰিব লাগিব। ইয়াতে মেম্বাৰৰ নাম লিখিব, ইয়াতে হাজবেণ্ড বা আপোনাৰ দেউতাকৰ নাম লিখিব, বৰ্তমান বয়স কিমান চলি আছে ইয়াতে লিখিব, ঠিক আছে। তাৰপিছত ইয়াতে MIS কোড নাম্বাৰটো লিখিব লাগিব, মই কেনেদৰে উলিয়াব লাগে মই আগতে ক'লোঁ, ঠিক আছে। তাৰপিছত এইখিনি আপোনাক একো কৰিব নালাগে, 1 2 এইবিলাক গাইডলাইন দিয়া আছে। তাৰপিছত ইয়াতে ছিগনেচাৰ কৰিব লাগিব মেম্বাৰৰ, ঠিক আছে। ইয়াতে যদি অসমীয়াত ফিল আপ কৰে ইয়াতে অসমীয়াত বা ইংৰাজীত চাইনটো কৰি দিব। তাৰপিছত এইবাৰ আহিল সংকল্প পত্ৰ 2, অসমীয়াত যিসকল ফিল আপ কৰিছে সেইসকলৰ বাবে ইয়াতে নাম লিখিব লাগিব, ইয়াতে পিতা বা হাজবেণ্ডৰ নাম, তাৰপিছত ইয়াতে বয়স লিখিব লাগিব, ঠিক আছে। তাৰপিছত ইয়াতে আত্মসহায়ক গোটৰ নামটো লিখিব লাগিব, ঠিক আছে, গ্ৰুপৰ নামটো কি আপোনালোকৰ ইয়াতে লিখিব। তাৰপিছত ইয়াতে আকৌ MIS কোডটো লিখিব লাগিব, ঠিক আছে। এইখিনি গ'ল। তাৰপিছত ইয়াতে চাব মোৰ উপস্থিতিত আবেদনকাৰীয়ে ইয়াতে তাৰিখটো লিখিব লাগিব, ঠিক আছে। আপুনি যিদিনা লিখি আছে বা যিদিনা আপুনি ছাবমিট কৰিব ইয়াতে ডেট লিখিলেই হ'ল। ইয়াতে সাক্ষীৰ স্বাক্ষৰ লিখা আছে, ঠিক আছে, এইখিনি আপুনি ফিল আপ নকৰিব। ইয়াতে আপুনি যেতিয়া ফাইনেল ছাবমিট কৰিব এইটো আপোনাক সাক্ষী কোনে দিব এইটো আপোনাক শুনি ফিল আপ কৰিব লাগিব, ঠিক আছে। এইখিনি আপুনি ব্লেংক ৰাখিব। তাৰপিছত আবেদনকাৰীৰ স্বাক্ষৰ ইয়াতে আকৌ ছিগনেচাৰ কৰিব লাগিব মেম্বাৰৰ। এইখিনি গ'ল অসমীয়াত যিসকলে ফিল আপ কৰিব। এবাৰ যিসকলে ইংৰাজীত ফিল আপ কৰিব লাগিব সংকল্প পত্ৰ 1, সংকল্প পত্ৰ 2, অসমীয়া ইংৰাজী, মানে ইংৰাজীত যিসকলে ফিল আপ কৰিছে এইখিনি ফিল আপ কৰিব লাগিব, ঠিক আছে। ইয়াতে আপোনাৰ নাম লিখিব লাগিব, মেম্বাৰৰ নাম, ইয়াতে হাজবেণ্ড বা আপোনাৰ ফাদাৰৰ নাম, ইয়াতে বয়স লিখিব লাগিব, তাৰপিছত ইয়াতে গ্ৰুপটোৰ নাম লিখিব, তাৰপিছত ইয়াতে MIS কোড লিখিব, ঠিক আছে। এইখিনি গ'ল। ইজি ফৰ্ম হয়, ইমান টান নহয়, ঠিক আছে। তাৰপিছত ইয়াতে আহিব ছিগনেচাৰ কৰিব লাগিব মেম্বাৰৰ,
এইবাৰ সংকল্প পত্ৰ 2 ইয়াতে নাম লিখিব মেম্বাৰৰ ইয়াতে আপোনাৰ ৱাইফ আপোনাৰ হাজবেণ্ড মেম্বাৰৰ হাজবেণ্ড বা ফাদাৰৰ নাম লিখিব লাগিব ইয়াতে বয়স লিখিব তাৰপিছত ইয়াতে আপোনাৰ লিখিব গ্ৰুপৰ নাম তাৰপিছত ইয়াতে MIS কোড নম্বৰ তাৰপিছত এইটো আছিল আপোনাৰ সাক্ষী এইটো আপুনি ব্ল্যাঙ্ক ৰাখিব মই আগতে ক'লো তাৰপিছত ইয়াতে আপুনি সিগনেচাৰ দিব লাগিব ঠিক আছে ইংৰাজী অসমীয়া একে হয় এইবাৰ একেবাৰে লাষ্টত আহিল তাৰপিছত ইয়াতে আপোনাৰ এটা গছৰ পুলি গছৰ ফটো লগাব লাগিব মানুহ সহকাৰে তাৰপিছত ইয়াতে এটা আপুনি দুটা গাছ যেহেতু ৰৈছে ইয়াতে এটা ফটো লগাব আৰু ইয়াতে এটা ফটো লগাব লাগিব ঠিক আছে ফৰ্মটো এইখিনি আছিল ইয়াৰ তলৰ পিনে অলপ গাইডলাইন দি আছে এইখিনি আপুনি পঢ়ি চাব পাৰে ঠিক আছে এইখিনি ফিল আপ কৰিলে হৈ যাব আপোনালোকে ধুনীয়াকৈ ভালদৰে চাই অলপ ফিল আপ কৰিব ঠিক আছে আপুনি গাইডলাইনখিনি পঢ়ি ল'ব পাৰে তো এনেদৰে আপোনাৰ যিখন ফৰ্ম আছিল মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ ফৰ্মখন আপুনি ফিল আপ কৰিব পাৰিব ইয়াৰ বাহিৰেও কিবা যদি প্ৰব্লেম আহে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰে ধন্যবাদ